নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিউনাইন চেনেললৈ। আজি আপোনালোকে ভাল ক'বলৈ আহিছে যে APSC CCE ৰিক্ৰুইটমেণ্টৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এই চাকৰি পদসমূহত আপোনালোকে যদি আবেদন কৰিব খোজে, ইয়াতে 12 পাছ লগতে গ্ৰেজুৱেট পাছ কৰাসকলে আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ কাৰণে আপোনাৰ বয়স 21 পৰা 38 বছৰ হ'ব লাগিব। লগতে আপোনালোকে আবেদনসমূহ সম্পূৰ্ণ ফ্ৰীত কৰিব পাৰিব। তো আপোনালোকে আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি হ'লে চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকলে প্ৰথমে আপোনালোকে আবেদন কৰাৰ কাৰণে এইখন পেজলৈ আহি যাব। তাৰ আগতে আমি ইয়াৰ সম্পূৰ্ণ ডিটেইলছসমূহ চাই ল'ম। তো প্ৰথমে চাই লওক APSC CCC এক্সাম ডিটেইলছ। এক্সামিনেশ্যনটো আপোনালোকে যদি চাই ইয়াত দেখা হৈছে নাম্বাৰ অফ পোষ্ট 262টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। UR 147টা পদ, OBC MOBC 62টা পদ, STP 25টা পদ, STH 13টা পদ, PWBD 5টা, এক্স ছাৰ্ভিচমেনত 6টা পদ ইয়াতে মুকলি কৰা হৈছে। ছাৰ্ভিচসমূহ আপোনালোকে দেখা হৈছে আছাম চিভিল ছাৰ্ভিচ যিটো হয় ইয়াতে 25টা পদ, আছাম পুলিচ ছাৰ্ভিচ যিটো হয় 20টা, লেবাৰ অফিচাৰ 2টা, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ 2টা, ব্লক ডেভেলপমেণ্ট অফিচাৰ 9টা, AMAIত আপোনালোকৰ 26টা পদ ইয়াতে মুকলি কৰা হৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপুনি চাই দেখা পাইছে নেশ্যনেলিটি দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন। তো ভাৰতীয় স্থানীয় বাসিন্দা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো ইয়াত দেখা হৈছে ৰেচিডেণ্টশ্বিপ এ কেণ্ডিডেট মাষ্ট বি এন অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, এতিয়া আপোনালোকে আবেদন কৰিব লাগিব। লগতে আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন থাকে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে তাৰ আগতে আপোনালোক যদি নাথাকে তেনেহ'লে আপুনি অতি সোনকালে এইটো বনাই ল'ব লাগিব। এজ লিমিটটো যদি চাই আপোনালোকে দেখা পাইছে দ্য কেণ্ডিডেট শুড বি লেছ দেন 21 ইয়াৰ্ছ মোৰ দেন 38 ইয়াৰ্ছ। আপোনালোকৰ 21 বছৰতকৈ কম হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। লগতে 38 বছৰতকৈ বেছি হ'ব লাগিব 2024 চনৰ জানুৱাৰী মাহ অনুসৰি। ইয়াত দেখা পাইছে এজ ফ্লেক্সিবল কেটেগৰিজ বেলেগ বেলেগ হ'ব। SC ST 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWBD থকাসকলৰ 10 বছৰ আপোনালোকে এজ ফ্লেক্সিবল পাব। লগতে যদি এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই দ্য কেণ্ডিডেট মাষ্ট বি এ ডিগ্ৰী ফ্ৰম এনি অফ ইউনিভাৰ্চিটিজ। তো আপোনালোকে যিহেতু ডিগ্ৰী পাছ কৰিছে ইউনিভাৰ্চিটিৰ পৰা, তো সিহঁতে আবেদনসমূহ কৰিব পাৰিব। এতিয়া যদি আপোনালোকে আবেদনসমূহ কৰাৰ যদি ফিজ হয়, ফিজটো যদি চাই ইয়াত দেখা পাইছে জেনেৰেলৰ কাৰণে 297 টকা, SC ST কাৰণে 47 টকা, OBC MOBC কাৰণে 197 টকা, BPL থকাসকলে 47 টকা, PWBD 47, ওমেন কেণ্ডিডেট 47 টকা আপোনালোকে পে' কৰিব লাগিব। তাৰপিছত আপোনালোকে আবেদনসমূহ কেনে কৰিব, আবেদন কৰাৰ কাৰণে প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। অন্যথা মই ডিছক্ৰিপশ্যনত লিংক দি থৈছোঁ, ইয়াতে আপোনালোকে চাই লওক। দেখা পাইছে হাউ টু এপ্লাই APSC ৰিক্ৰুইটমেণ্ট। তো আপোনালোকে দেখা পাইছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 28 মাৰ্চ, অৰ্থাৎ 28 মাৰ্চৰ পৰা আপোনালোকৰ আবেদনসমূহ আৰম্ভণি হ'ব আৰু লাষ্ট হ'ব আপোনালোকৰ 29 এপ্ৰিল। আপোনালোকে 29 এপ্ৰিললৈকে আবেদনসমূহ কৰিব পাৰিব। তো এতিয়া যিহেতু আপোনালোকৰ আবেদনসমূহ আৰম্ভণি হোৱা নাই, তো 28 তাৰিখৰ পৰা আপোনালোকে আৰম্ভণি হ'ব। তো 28 তাৰিখত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে আপোনালোকে যিটো লিংক হয়, লিংকসমূহ এইখন পেজত পাই যাব। ইয়াত দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ। তো এই ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে আবেদনসমূহ সম্পন্ন কৰিব পাৰিব। তো ইয়াতে আপোনালোকৰ লিংকসমূহ ক'ত পাব, এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো আপোনালোকৰ যিহেতু 28 তাৰিখৰ পৰা আপোনালোকৰ আবেদনসমূহ আৰম্ভণি হ'ব, তেতিয়াৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব। আবেদনসমূহ কেনে কৰিব ইয়াৰ ওপৰত মই অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। তো যদি মোৰ চেনেল এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।